হাজোৰ পাকুৰকোনাত ভয়ংকৰ ঘটনা। ভাৰতীয় তেল নিগমৰ তেল পৰিবাহী পাইপ ফুটাই প্ৰতিদিনে হাজাৰ হাজাৰ ডিজেল চুৰি কৰি আহিছিল এক বৃহৎ তেল চুৰি চক্ৰই। আজি কামৰূপ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এই তেল চুৰি চক্ৰটো উৎখাত কৰে। তেল চুৰি চক্ৰটোৰ লগত জড়িত মূল মাষ্টাৰ মাইণ্ড দিলীপ দাস, গোপাল আগৰৱালা, গোপাল বৰ্মন আৰু পদ্মৰাম দাসক কামৰূপ আৰক্ষীয়ে আটক কৰে। দিলীপ দাসৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰাই এই তেল চুৰি চক্ৰটোৱে এক ৰমৰমীয়া বেহা চলাই আহিছিল। দিলীপ দাসৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰাই এই তেল চুৰি চক্ৰটোৱে এক ৰমৰমীয়া বেহা চলাই আহিছিল এই চোৰাং ডিজেলৰ। এই চোৰাং তেল মজুত কৰি আহিছিল অধিবক্তা মণিকা দাসৰ গৃহত। সম্প্ৰতি অইল ইণ্ডিয়াৰ তেল পৰিবাহী পাইপৰ পৰা এতিয়াও নিৰ্গত হৈ আছে ডিজেল। ধৃত পদ্মৰাম দাসৰ গৃহত ডেম খুলি ভাড়া দিয়া হিচাপে থাকি দিলীপ দাসৰ নেতৃত্বত এই অসৎ কাৰ্য কৰি আহিছিল গোপাল আগৰৱালা আৰু গোপাল বৰ্মনে। মোৰ ইয়াতে মাটি চব ইয়াতে মাটি হ'লে মই সদায় থাকোঁ ইয়াতে থাকি ইহঁতে কামটো ৰাতি কৰিছে। কি কৰে মই কি কৰে ইহঁতে বেলেগ একো নাই, লোৱা ভাঙা চিঙা লোৱা টিঙত অলপ সেই কৰিছে কৰি দামী দামী গাড়ীবিলাক ৰাতি লৈ আহে, লৈ আহি মানে চব দামী দামী গাড়ী লৈ আহে, কেতিয়াবা ট্ৰাক সোমাই আহি আমি ভাবোঁ কি লৈ যায়। এতিয়া কৈছে ৰাস্তাটো বনাই দিওঁ, সিহঁতে আহি কৈছে ৰাস্তাটো বনাই দিয়ে, ৰাস্তা কেঁচা ৰাস্তা আছে ৰাস্তাটো বনাই দিব খুজিছে। এটা ভাঙা চিঙা ডেম্প এটাই যদি ৰাস্তা এটা বনাই লয় সেইটো কিমান টকা হ'ব। তাৰপিছত কি কৰিলে? তাৰপিছত মানুহে অলপ সন্দেহ হৈছে। সেইটো ঘৰত তাত তেল আছে, ডিজেল পাইপ পূৰা ডেলিভাৰী পাইপডাল ডিজেল পাইপ, সেই পাইপডাল ঘৰতো ওলাইছে আধা। এখনৰ নাম দিলীপ দাস আৰু এডভকেট কোন হয়? এডভকেট তেখেত মিছেছ। এই তেল পৰিবাহী পাইপৰ পৰা তেলটো উলিয়াই নেকি? এইটো আমাৰ মেইন যিটো এটা অইল ইণ্ডিয়াৰ পাইপ আছে, মোৰ মাটিৰ ওপৰতে গৈছে। সেইটোতো গম্ভীৰ কিনা মাটি, মোৰ মাটিৰ এক চাইড মাটি সেই অইলৰ মাটিয়ে। প্ৰথমতে মোটাত গৈছিলোঁ ভাড়া কাৰণে। কেনেকৈ উলিয়াই তেলটো? সেইটোতে এটা ডাইৰেক্ট যেনেকুৱা আমাৰ মটৰৰ পাইপ যেনেকুৱা, সেই মটৰৰ পাইপ অন অফ চুইচ বহাই লৈছে, লৈ তাতে কিবা কেমিকেল কৰি বনাইছে ইয়াতে। সেইটো কেনেকৈ কৰিছে নাজানো আমি। তাৰ পৰা ফিটিং কৰি আনি ইয়াতে তাৰমানে এটা ডাইৰেক্ট অন অফ আছে। ঘৰত তেলটো লৈ আনে? তাৰ পৰা ঘৰত তেলটো লৈ আনে। কিমান দিনৰ পৰা মিনিমাম আজি 1 মাহ 1.5 মাহ মান হ'ল নেকি চাগে। টিং চিং দি ভেড়া লৈছে, এটা বাহানা কৰিছে, ডেম তাতে বাহানা কৰিছে কৰি এইটো কাম কৰি আছে। মেইন কামটো তেল ওলোৱা কামটো। বিক্ৰী কৰি আছে সি। কেতিয়াৰ পৰা আমি গম নাপাওঁ, আমি কালি পৰহিৰ পৰাহে অলপ অলপ আহি থাকাতে গম পালোঁ। সি তাৰমানে ডিৰেকশ্যন কৰি থাকে না, সেইকাৰণে আমি গম পালোঁ। তাৰ খেতি নাই একো নাই। এইটো মালিকৰ নাম দিলীপ, বেলেগতে চলাই আৰু তেওঁৰ ঘৈণীয়েক উকিলনি। কিন্তু উকিলনিটো এইগিলা দেখা পাইছে, ক'ব লাগে নে নালাগে বোলে এইটো কাম নকৰিব। আৰু আমি এতিয়া তাতে নংলা থাকোঁ, চোৰাংকা কৰি আছে। কিন্তু আমি থাকিব লাগিব না নালাগে? আমি হৈছোঁ দুখীয়া মানুহ, কাম কৰি ভাত খাব লাগে। যদি কোনোবা দিছিলে আমি কৰি গ'লোঁ, তই দেখা দি যাবি, তহঁতে বিদেশত থাকিব না, আমিতো আমাৰ ঠাই নাই না। কিন্তু আমি এতিয়া জড়িত আমি নাই, আমি গম নাপাওঁ। আজি যেতিয়া গাড়ীকেইখন আছি পুলিচ, আমি তেতিয়া সভাত লৈ আনিছোঁ। আমাৰ ল'ৰা এতিয়াও নায়েই, চব কামে কামে গৈছে। আমি মাইকী 3জন। আমি এতিয়া যদি আমাক যদি সেনেকৈ কিবা এটা কৰি লয়, সেই মানুহকেইটা আমি কি কৰিলোঁ হয়? দিব লাগিব। মই হেল্প কৰিব লাগিলে ভাই মই ঠেলিব নোৱাৰোঁ। যদি লাগে মই ষ্টেয়াৰিঙত বহি এবাৰ ট্ৰাই কৰি চাব পাৰোঁ, মই কিন্তু ভাই ঠেলিব নোৱাৰোঁ, কাৰণ বোকাত মই লেতেৰা হৈ যাম। তাৰপিছত দাদা নহ'লে ষ্টেয়াৰিঙতে বহি দিয়কচোন। দিলোঁ 2-3 ট্ৰাই কৰিলোঁ, নোৱাৰি। তেতিয়া প্লাষ্টিকৰ বস্তা আছিল, কিন্তু বস্তাটো সেই কি কয় মানে কভাৰ কি কয় নেট টাইপ নহয়, তাৰমানে ভিতৰত নিশ্চয় প্লাষ্টিকৰ বস্তাই থাকিব। আৰু এটা সেই ভাঙা ড্ৰাম এটা আছিলে প্লাষ্টিকৰ, ভঙা ড্ৰাম মানে হয়তো এইটো ডেমতে নিব, সেইটো অপেন দিছে ভঙা ড্ৰাম। তাৰপিছত সিমান গুচি গ'ল। তাৰপিছত ক'লে দাদা হেৰি গাড়ীখন আমি কিবাকৈ উলিয়ালোঁ দিয়ক। মই গুচি গ'লোঁ, যোৱাৰ পিছত দাদা উলিয়ালোঁ, ঠিক আছে যোৱা, এই বাৰিষাৰ বতৰত গাড়ী নানিবা, মালিকক কৈ দিবা যে সদায় নিব নোৱাৰি, ৰাস্তা নষ্ট হৈ যায়, প্লাছ আমাৰ গাড়ী ফাঁচি যায়। মই গুচি গ'লোঁ, মোৰ কামত মই গ'লোঁ। তাৰ সিমানখিনিয়ে তেওঁলোকে নাম বা কি বা সিমান নাজানো। সেইকেইজনক ধৰিছে, ধৰি তাতে
তেওঁলোকৰ দেখিলেও তাতে তেলৰ পাইপৰ মানে হেৰিবিলাক গৈ আছে ভিতৰলৈকে লৈ গৈছে অইল ইণ্ডিয়াৰ গতিকে সেইবিলাক লৈ গৈ তেওঁলোকে মানে তাৰমানে কি আৰু কিবা এটা মানে চোৰাং কাৰবাৰ এটা মানে আৰম্ভ কৰিব বিচাৰিছিল আল্টিমেটলি সেইটোৱে হয় আৰু সেইটো যিটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটোতো এলাহালা কণ্ডিশ্যন নহয় গতিকে অইল ইণ্ডিয়াৰ হেৰিটো গোটেই ৱৰ্ল্ডে ধৰিব পাৰে আপোনালোকে জানে নিশ্চয় হা গতিকে অইলৰ যিটো ছেকশ্যন এইটো ধেমালি কথা নহয়তো গোটেই ৱৰ্ল্ডে যদি ধৰে এতিয়া আমি গাঁওখনে কি কৰিম তেতিয়া আপোনালোকে নিজে চিন্তা কৰি চাওক ইমান দিনে অইলৰ পাইপ ফুটাই কেনে তেল চুৰ কৰি আহিছে বোধহয় তেনেকুৱাই হ'ব আমি নাজানো আমি গাঁওবাসী ৰাইজে নাজানো এই কথা এওঁলোকতো তিনিচুকীয়া হয় ইয়াতে হৈছে পাহাৰখনতে এইখিনি উত্তৰ পাৰগনা হয় উত্তৰ পাৰগনা গাঁও ষ্টেট আছাম আৰু কি ধৰিছে মই নাজানো দা মোৰ ঘৰত আজি কেইদিনমান আগতে দিলীপ দাসে মোক ক'লে বোলে এক পাৰ্টি মানুহতে থাকিব আপুনি আপোনাৰ জাগাখিনি চম্ভাল কৰাৰ কাৰণে আপুনি দিব নেকি মই বোলো মোৰ তামোল চামোল এইবিলাক থাকে বা অলপমান বাগিনা জলকীয়া তলকীয়া কৰো ছাগল গৰু সোমাই এটা মানুহ পাৰ্টি এক পাৰ্টি থাকিলে বেয়া নহয় যদি আপোনাৰ চিনাকি তেতিয়াহ'লে আপুনি ঠিক ঠাক কৰক কি পইচা দে মই এতিয়া লামচাম কিবা এটা দিব আৰু মই এতিয়া পাছত আমি কথা বাৰ্তা হৈ ল'ম কোন মানুহ হয় দিলীপ দাস এৰেৰে পাকৰ কোণাৰে তেওঁ যেতিয়া ক'লে বোলে মইতো চিনি নাপাওঁ বোলে মই চিনি পাওঁ আমাৰ তেওঁৰ লগত চিনাকি তেওঁ এডভকেট তাৰমানে তেওঁৰ লগত চিনাকি গতিকে মই বোলো আপুনি জানে আৰু যদি আপোনাৰ চিনাকি তেতিয়াহ'লে মই কথা নাই থাকিব পাৰে মই আৰু ভাড়া তেনেকে দি পোৱা নাই মোৰ জাগাখিনি চম্ভাল হৈ থকা হিচাপত আপুনি যদি দি দিয়ে হ'ব আপুনি যদি ৰিক্সত থাকে মোৰ কথা নাই সেই হিচাপত আজি একমাহ হোৱা নাই কি নাম তেখেতৰ আপুনি যাক ভাড়া দিছে নাম কি এইটো গোপাল আগৰৱালা কিমান দিন ধৰি আছে আজি মে' মাহৰ ধৰক 10 তাৰিখ মানৰ পৰা আছে আৰু আজি কি ঘটিছে আজি মই একো গম পোৱা নাই মই ভাবিছো এই টেঙা কেইডাল পৰিছে মই বাঁহডাল কাটি কিনে মই বোলো টেঙাডাল মানে চাং কৰি যাওঁ এই পিছত মই বাঁহৰ তলত গৈছো বাঁহ কাটাৰ কাৰণে এই চাৰহাট গৈছে যাই পেলাই মোক ক'লে মইতো নাজানো হতভম্ব হৈ গৈছো কি বুলি কৈছে ছাৰহঁতে কৈছে আপোনাৰ কিবা এটা সঁহাৰি লাগে আপোনাৰ মাটি আছে নেকি দিলীপ দাসৰ ওচৰত মই বোলো আছে মই সেইকাৰণে মই কাম কৰাৰ কাৰণে বাঁহ কাটাৰ কাৰণে আহিলো বোলে আপুনি আহকচোন মই বোলো কিয় আহকচোন সেই হিচাপত ইয়াতে আহো যে এইবিলাক ঘটনা দেখা পাইছে আহিতো কি দেখা পাম মই এতিয়া এইবিলাক দেখিছে খালটো দেখিছে খালটো তেল ওলাই আছে তাৰপিছত সেই তেল চুৰি কৰি আছে গোপাল আগৰ সেইটো পাইপো দেখাই দিলে মোৰ কেম্পাছতে পাইপ লৈ গৈছে সেইডাল সেইটো মই এইবিলাকতো নাজানো মই অজ্ঞাতে তেখেতে চুৰি কৰি আহিছে একদম মই একো নাজানো আপুনি নাজানে কিন্তু তেল চুৰি কৰি আছে নাজানো মই আপুনি নজনাকে আজিতো গম পালে এতিয়াতো জানা হিচাপত তেনেকুৱাই হৈছে কি নাম আছিলে তেখেতে গোপাল আগৰৱালা ক'ত ঘৰ আছিল গম পাই নে একো নাজানো মই জালুকবাৰীত থাকে বুলি কৈছিল আগত এই জালুকবাৰীৰ পৰা ইয়াতে আহি পেলাই কোন আছিলে তেখেতৰ লগত আৰু কোন থাকে তেখেতৰ লগত আগত দুজন ল'ৰা আহিছিলে আজি নাই আজি আৰু এজন আহিছে এই গাড়ী লৈ আহিছে এই গাড়ী অনাৰ কাৰণে মই বোলো আপুনি গাড়ী আনিছে বোলে আজি মাল অনা নহ'লে হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনিভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969